এওঁ হ'ল অনুৰাধা, কাম কাজত সাইলাখ ৰাধা। এওঁৰ জীৱনৰ কৃষ্ণ হ'ল অনুৰণ, অনুৰণৰ প্ৰেমত মাতাল অনুৰাধা। এইজন আকৌ অনুৰণ, সকলোৱে মৰমত ৰণ বুলি মাতে। অনুৰণৰ সপোন কুঁৱৰী বৃষ্টি, কিন্তু বৃষ্টিয়ে জানো ভাল পায়? কি কৰি আছ তই? হা দেখা নাই নেকি তুমি? কাপোৰ জাপি আছো মই। যা না পানী গিলাচ লৈ আহিবি, বৰ ভাগৰ লাগিছে অ। কিনো ইমান ভাগৰ লাগিছে তোমাৰ? পাহাৰ পৰ্বত বগাই আহিছা? উফ ৰাম, তোৰ খবৰ ল'ব আহিলে কিবা ভাগৰ লাগে। পৰ্বত পাহাৰনো কিয় বগাব লাগে? যা না পানী গিলাচ লৈ আহিবি। ঐ পানী গিলাচ ক'ত? ঐ কি হ'ল? পানী গিলাচ দে। দিনটোত কিমান বাৰ আহা ঠিক নাই, কেতিয়াবা খবৰলৈ পাইছা জানো মোৰ? আয়ো হয় নেকি? বাৰু কচোন তোৰ খবৰ। বৰ ভাল নহয় অ। বা আমাৰ আধা কোনোবা কানাই এৰিলে হ'বলা। থা এই আমুকে কোনো ল'ৰাৰ লগত জেং নাই দেই। অ ল'ৰা শুন না, কি হ'ল ক? কালি মই হোষ্টেল যাম, মোৰ লগত বজাৰ কৰি দিব পাৰিবা নেকি অকণমান? মই নোৱাৰোঁ দেই। মই কালি ফাৰ্ষ্ট টাইম ডেটত যাম ছোৱালীজনীৰ লগত, তোৰ লগত যাবলৈ সময় নাই মোৰ। বেটা ডেটত যায়? চাম নহয় কোনজনীৰ লগত ডেটত যায়। এওঁ হ'ল পূজাৰী প্ৰণৱ, মানে প্ৰেমৰ পূজাৰী। মিউজিকৰ ফিউজনত তেওঁৰ মনত সদায় কনফিউজন। এইগৰাকী পংখী, প্ৰেম পূজাৰী প্ৰণৱৰ প্ৰেয়সী। পংখীৰ প্ৰেম ঠিকেই চলিছে, তাইৰ কিন্তু টেনচন অনুৰাধাৰ প্ৰেমক লৈহে। কি হ'ল অনুৰাধা? বজাৰটো মুখখন ফুলাই আছিলি, সুধিলেও একো নকওঁ, এতিয়াতো ক। কি ক'ম আৰু জানো, এই ৰণক বজাৰ যাবলৈ লগ ধৰিছিলোঁ। বেটাই বোলে ডেটত যায়, তাকো কোনোবা ছোৱালীৰ লগত। বেং চব ইয়াতে বহু প্ৰণৱ প্ৰণৱ কি শুনি আছো ইমানকে বান্দৰ নিচিনাকে? এনেকে জঁপিয়াই আছো যে। লাণ্ডৰ? কি লাণ্ডৰ? কি শুনি আছো এইটো? শুনিছা? তই শুন শুন না, কথা এটা হ'ল নহয়। কি? ছোৱালী এজনী ভাল পাওঁ নহয়, তাকে দে লগ ধৰিব যাওঁ। কোন বে? হয় আৰু পিছত চিনাকি কৰাই দিম দে। তই শুন দে, মই যাওঁ, দেৰি হ'ব নহ'লে। যা যা। ঠিক আছে। ক'লেইচোন। আজিতো মোক পংখীয়ে মাতিছিলে, ময়ো যাংগে। সেয়া মইতো তোক আগতে কৈছিলোঁ তোৰ মনৰ কথাবোৰ তাক কৈ দিবলৈ। সেই ৰণটোৰ সেই প্ৰেম পূজাৰী প্ৰণৱৰ দৰে নহয়তো। মোক চালে পাত্তাই নিদিয়ে বেলেগ ছোৱালীৰ কাৰণে। হয় দে, মোৰ প্ৰেম পূজাৰী প্ৰণৱৰ দৰে হ'বও নোৱাৰে। সেই আছা আহিলেই। আজি তহঁতে ইমান বজাৰ কৰিলি নে? পিছে তোৰ হিৰ'টো ক'ত? বাদ দে, এই চবৰ কথা নকবি। হ'ব দে, তহঁতে ক'ত যাওঁ যা, এতিয়া মই যাওঁ। তোৰ হিৰ'টোক ক'ৰবাত সাজি কাচি যোৱা দেখিছোঁ। এওঁ হ'ল বৃষ্টি, টকা পালেই হৈ যায় প্ৰেমৰ সৃষ্টি। তাইৰ কথাবোৰ ৰসগোল্লাৰ দৰে মিষ্টি মিষ্টি। বয়ফ্ৰেণ্ডে তাইক খোৱা ধাৰ মাৰে কিস্তি কিস্তি। কি হ'ল ইমান দেৰি কৰিলে যে? ক'তনো? 3:30 বজাতে আহিম বুলি কৈছিলোঁ। হ'ব, তোমাৰ সদায় টাইম চোৱাচোন। 3:50 হ'ল। চৰি, ব'লা কিবা এটা খাই লওঁ এতিয়া। কি খাবা কোৱা? শুনা না, নাখাওঁ নেকি? 4:30 আগত ৰুম সোমাব লাগিব, নহ'লে ৰুমৰ মালিকে পাপাক চব কৈ দিয়ে জানা।
আৰে বাবা ৰুম হে হোষ্টেল নহয়তো অলপ দেৰি হ'লে একো নহয় ব'লা Jackie. Jackie. কোনে কল কৰি আছে ইমানকে উঠোৱা আকৌ নাই নাই দাদাহে ঠিক আছে তুমি কথা পাতি লোৱা মই ৱাছৰুমৰ পৰা আহি আছোঁ হেল্ল' ক'ত আছা ফোনটো ৰিচিভ কৰা নাই যে আজি লগ ধৰাৰ কথা আছিল শুনা না অলপ পিছত কল কৰিলে হ'বনে মই মানে দাদাৰ লগত আছোঁ কোন দাদা হ'ল কথা পাতি হ'ল অৰ্ডাৰটো দিওঁ তেতিয়াহ'লে নাই নাই নালাগে নালাগে মই আজি যাওঁ মোৰ দেৰি হৈছে বহুত কোন দাদাই কল কৰিলে এনেকৈ গুচি গ'ল MLAৰ পুতেক জয় কিষাণ চুটিকৈ জেকি অধিক টকাৰ বাবেই এওঁ অপৰাধী দাদা মাল বেগটো খাই লওক এই ঘোষ দাস কেতিয়া আহিলা আজি দাস বাকী আমাৰ কাম বনবোৰ ঠিকে চলিছেতো ভাল ন একোতো প্ৰব্লেম নাই প্ৰব্লেম হ'লে ক'বা হেল্ল' তোৰ বাপেৰে মোক মানা নকৰে তোৰ বাপেৰক সুধিবি এই জেকিৰ কথা এই জেকিৰ হত্যাকাণ্ডৰ পোষ্টমৰ্টম ৰিপৰ্ট আজিও অহা নাই কাম সোনকালে মোক নেক্সট ছেটাৰডেত লাগিবই মই আৰু একো নুশুনো তোৰ হেল্ল' বেবী ক'ত আছা তুমি মই আজি বম বিপদত পৰিছোঁ জানা পইচাও নাই আজি মোৰ লগত তুমি আহা না অঁ মই গৈ আছোঁ বাৰু এতিয়া তোৰ গাড়ীখন ইমান সময় লাগিছে নে তুমি ইমান কোনো ৰখিব নোৱাৰানে মোৰ কাৰণে এই ৰখা চেণ্টি নেফালিবা তুমিও শুনাচোন কালি তুমি ক'ত গৈছিলা বাৰু বাদে থৈ আহিছ কিয় কোৱা না তোৰ বৌৰক চাব গৈছিলি অ' বা কোন নামটো ৰখা এক মিনিট কিমান আঁতৰত ৰাখিবা মোক তোমাৰ পৰা চাম নহয় পাছত মোৰ কাষতি আহিব লাগিব সেইদিনাখন তাই একো খাবও সময় নাপালে ৰুমতে গৈ কিবা এটা দিয়া হৈছেগৈ
বৃষ্টি ই কোন কোন বে তই অঁ অ' বন্ধু বন্ধু কি হ'ল আজি মনত ধৰিলা যে তুমি বহুত দুখ কি দুখ অ' বন্ধু ৰ'বা পেক এটা খাই লওঁ কোৱা আকৌ বন্ধু কিহৰ দুখ তোমাৰ ইমান পলিটিক্স বন্ধু বুজিছ বন্ধু পলিটিক্স বহুত মজা বস্তু বে ইছালা ভিক্ষাৰীক ভিক্ষাৰী বনাই দিয়ে বে আৰু ধনীক আৰু ধনী বনাই দিয়ে একবাৰ চাল্লা মন যায় মোৰো মন যায় বুজিছা বন্ধু ভালে পাই ভালক যাবৰে পাই খালক এই যে আমাৰ অনুৰাধা বাদ দিয়া চিন্তা নকৰিবা তোমাৰ কাৰণে বহুত ভাল ছোৱালী ৰৈ আছে বুজিছা মন যায় মোৰো মন যায় অনুৰাধা অ' অনুৰাধা অ' তুমি আহা আহা অ' আহা এইটো মক্কেল দেখোন ঐ মক্কেল ৰ এফুল সেইদিনাখন বৃষ্টিৰ ৰুমত তই নাছিলি জানো কান্দুৰা ভেঙা চাল্লা তই তাক ভাল পাৱ না ভাল পাওঁ তাইক মই মক্কেল তই মোক মাৰিবি ইমান দিনৰ পাছত লগ পাইছো তোমাক পিছে খবৰ কেনেকুৱা তোমাৰ ভাল মোৰ অঁ পিছে প্ৰণৱৰ খবৰ কেনেকুৱা ভালে ভালে অঁ ৰ'বাচোন তাৰে কল আহিছে হেল্ল' তোমাৰ মাতো অহা নাই কি ক'লা ৰণৰ কি হৈছে ৰণৰ ঐ ৰণৰ কিবা এটা হৈছে তিনিআলি ঐ ৰণৰ কিবা এটা হৈছে বোলাচোন বোলে ঐ একে ঘুচাই মৰি গলি নেকি ঐ
ভাল পাইছনে ৰণ অঁ ৰণ তোমাৰ ইয়াত কেনেকৈ হ'ল ৰণ সিদিনাখন যে কৈছিলোঁ মই তোক ছোৱালীজনীৰ লগত ডেটত যোৱাৰ কথা তাই মোক ঠগি আছিলে ইমান দিনে আৰু মই তাক ইমান দিনে আৰু তুমি তাইৰ কাৰণে মোৰ ভালপোৱাখিনি নুবুজিলা ৰণ কি তোমাৰ ভাল পোৱা অঁ ৰণ তোক এই অনুৰাধাই বহুত আগৰ পৰাই ভাল পায় তেতিয়াহ'লে তই ইমান দিনে কোৱা নাছিলি কি অনুৰাধা তোমাক হেৰুৱাৰ ভয়ত কিন্তু এতিয়া আৰু মই ভয় নকৰোঁ তোমাক মই বহুত ভাল পাওঁ ৰণ তোমাক মই আৰু আনৰ হ'ব দিব নোৱাৰোঁ তুমি মোৰ হৈ ৰ'বানে তই মোক আধাতে এৰি থৈ নাযাওঁতো কেতিয়াও নাযাওঁ সঁচা প্ৰেম হ'লে সফল হ'বই কৃষ্ণক নাপায়ো অমৰ হৈছিল ৰাধাৰ প্ৰেম আৰু আমাৰ কাহিনী সঁচা প্ৰেমেৰে সফল হ'ল অনুৰাধা ঘাত প্ৰতিঘাতবোৰে দৃঢ় কৰিলে তেওঁৰ প্ৰেম মনত ৰাখিব দেৰ ইজ ন' শ্বৰ্টকাট ইন লাভ বি ট্ৰু টু ইয়ৰ লাভ জীৱনত যদি সঁচা প্ৰেম হৈছে তেনেহ'লে নেহেৰুৱাব প্ৰেম সৰগীয় তো চিনেমাখন চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ বাকী আমাৰ দাদাই ক'ব এয়া যদি চিনেমাখন চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ছাবস্ক্ৰাইব কৰিলেহে আমি এনেকুৱা কাম দেখাই যাবলৈ আপোনালোকৰ সক্ষম হ'ম আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ মাজত সদায় ৰাখিব যাতে আমি আগুৱাই যাওঁ ধন্যবাদ